আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটি ভৌতিক গল্প ছায়া। অনিচ্ছা সত্ত্বেও অনন্যাৰ ৰাতিৰ সাজ যোগাৰ কৰিবলৈ শোৱনি কোঠাৰ পৰা ওলাই আহিল। পুৱাৰে পৰা দি থকা চিপচিপীয়া বৰষুণজাক গধূলিও একেই থাকিল। বৰষুণ ভালপোৱা অনন্যাৰ কিন্তু আজি বিৰক্তি লাগিল। বৰষুণজাকে গোটেই পৰিৱেশটো গহীন কৰি তুলিছে। স্বামী পৰিমল অফিচৰ কামত চহৰখনৰ বাহিৰলৈ যাব লগা হোৱাত নিশা পলমকৈহে ঘৰ পাবহি। অনন্যাৰ বিশেষ একো বনাবলৈ মন নগ'ল। খিচিৰি বনাবলৈ পাচলি অলপ উলিয়াই ল'লে, লগতে চাউল আৰু দাইলো ধুই ল'লে। অনন্যাই অনুভৱ কৰিলে খোলা খিৰিকীখনেদি সোমোৱা বতাহজাকে কোঠাটো প্ৰয়োজনতকৈ ঠাণ্ডা কৰি তুলিছে। তাইৰো ঠাণ্ডা ঠাণ্ডা ভাৱ হোৱাত খিৰিকীখন বন্ধ কৰি দিলে। খিচিৰিখিনি বনাবলৈ লওঁতে অনন্যাৰ নিধিলৈ মনত পৰিল। নিধিয়ে খিচিৰি বৰ ভাল পাইছিল। সকলোবোৰ খোৱা ব্যঞ্জন নিধিয়ে সুন্দৰকৈ বনাব জানিছিল। প্ৰিয় বান্ধৱী আছিল নিধি অনন্যাৰ। কিমান যে মৰম আছিল দুয়োজনীৰে মাজত। দুয়োজনীৰে অন্তৰংগতা দেখি সিহঁতক মাক দেউতাকে কৈছিল, তহঁত দুয়োজনীক একেখন ঘৰলৈকে দিব লাগিব আৰু একেদিনাই একেখন ৰভাতে বিয়া দিব লাগিব। হাঁহিছিল তেতিয়া দুয়োজনীয়ে। প্ৰেছাৰ কুকাৰত চিটি মৰাত বাস্তৱলৈ উভতি আহিল অনন্যা। খিচিৰিখিনি বাঢ়ি হাতত লৈ উভতি খোৱা টেবুললৈ আহিব লওঁতেই অনন্যাই দেখিলে এযোৰ ৰঙা চকুৰে তাইলৈ খঙত চাই আছে। চিঞৰ মাৰি অনন্যা ঠাইতে অজ্ঞান হৈ পৰিল। যেতিয়া জ্ঞান ঘূৰাই পায় তেতিয়া তাই বিচনাত আৰু কাষতে পৰিমলক দেখে। চকু মেলা দেখি পৰিমলে অনন্যাক সোধে, কি হৈছিল তোমাৰ অনু? নিধিৰ নাম লৈ আছিলা, ইমানকৈ কিয় তাইৰ কথা ভাবি নিজৰ এই অৱস্থা কৰিছা? পাহৰি যোৱা তাইক। তাই যিহেতু আমাক পাহৰি আঁতৰি যাব পাৰিছে, আমি কিয় নোৱাৰিম? কেনেকৈ কয় অনন্যাই যে পৰিমলৰ লগত বিয়া ঠিক হোৱা নিধি, পৰিমলক বহুত ভাল পোৱা নিধি নিজে আঁতৰি যোৱা নাছিল। সেয়া অনন্যাৰ মনে সজা কাহিনীহে আছিল। পৰিমলৰ প্ৰেম পাবৰ বাবে আচলতে অনন্যাইহে নিধিক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা আঁতৰাই পঠাইছিল। কেনেকৈ কয় তাই? নিধিৰ অতৃপ্ত আত্মা অনন্যাৰ ওচৰলৈ আহিছিল আৰু তাইক দেখিয়েই অনন্যাই জ্ঞান হেৰুৱাই পেলাইছিল। যেতিয়া পৰিমল ঘৰ পাইছিলহি আৰু কলিং বেলটো টিপিও ভিতৰৰ পৰা কোনো সঁহাৰি নাপাইছিল, তেতিয়া তাৰ হাতত থকা দ্বিতীয় পাত চাবিৰে দৰজাৰ লক খুলি ভিতৰলৈ সোমাইছিল। ভিতৰ সোমায়ে যেতিয়া অনন্যাক অজ্ঞান অৱস্থাত দেখিছিল, বৰ ভয় খাইছিল সি। তাইক তাৰ পৰা উঠাই বিচনাত শুৱাই দিয়াৰ অলপ পিছতেই তাই জ্ঞান ঘূৰাই পাইছিল আৰু তেতিয়াও অনন্যাই নিধিৰ নামেই লৈ আছিল।